দাবী কৰিছোঁ আৰু যাতে এই তেওঁৰ বিভাগত যিটো এই 7% কমিশ্যনৰ কথা শুনিছোঁ বিল বনোৱাত ক'ৰবাত মানে 12 mm ৰদ দিয়া ঠাইত 8 mm দি পেলাই 12 mm বিল বনাবলৈ তেওঁক প্ৰেছাৰাইজ কৰা হৈছিলে তাই কৈ দিয়ে যে মোৰ পুলিচ মোৰ প্ৰশাসন সকলো মোৰ এতিয়া আপোনাৰ প্ৰশাসন আপোনাৰ পুলিচক আমি দাবী জনাইছোঁ যে জুফিকা দাসে আত্মহত্যাৰ টোকাত যাৰ যাৰ নাম লিখি গৈছে যি কথা লিখি গৈছে উচিত তদন্ত হ'ব লাগে আৰু কোন জুফিকা তাত আৰু বেলেগ কোন জুফিকাৰ এনেকুৱা নিৰ্যাতন হৈ আছে তাৰ উচিত তদন্ত আমি CBI তদন্ত দাবী কৰিছোঁ। এটা অন্যতা দিশো কিন্তু উন্মোচন কৰে কাৰণ ষ্টেডিয়াম নিৰ্মাণৰ ক্ষেত্ৰত যি কেলেংকাৰী হৈছে বুলি তাত উল্লেখ আছে আচলতে গোটেই বিষয়টো যে এটা কেলেংকাৰীৰ সৈতে জড়িত সেইটো অনুমান কৰিব পাৰি। চাওক মুখ্যমন্ত্ৰী কেৱল যে আপোনাৰ এই ষ্টেডিয়ামতে কেলেংকাৰী হৈ আছে এনেকুৱা নহয় বিভিন্ন সময়ত কেলেংকাৰী হৈ আছে একেবাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ পৰাই কেলেংকাৰীৰ কথা যদি হিচাপ কৰে প্ৰতিটো বিভাগত মুখ্যমন্ত্ৰীৰ নাকৰ তলেদিয়ে দুৰ্নীতি চলি আছে মুখ্যমন্ত্ৰীয়ে নজনাকৈ এটা গছপাত হিলিব নোৱাৰে প্ৰশাসনীয় বিভাগত তাৰ পাছত এগৰাকী ছোৱালী আত্মহত্যা কৰিবলগীয়া হ'ল জুফিকা দাসৰ ঘৰত গৈ মাতৃৰ মনৰ বেদনা শুনিছোঁ তেওঁৰ ঘৰৰ সকলোৰে মানুহৰ কথা শুনিছোঁ তেওঁ মাতৃক আহি কয় যে মা মোৰ ইমান প্ৰেছাৰ হৈছে মই আৰু কাম কৰিব নোৱাৰিম এই পৰ্যায়টোলৈকে গৈছে মই আপোনাক কৈছোঁ জুফিকা দাস এজনী আত্মহত্যা কৰিছে আৰু হাজাৰজন জুফিকা এনেকুৱা মানসিক নিৰ্যাতন লৈ ভয় আৰু ভীতিগ্ৰস্ত হৈ কাম কৰিবলগীয়া হৈছে। হয় বিধায়ক দিগন্ত বৰ্মন আছে মুখ্যমন্ত্ৰী বিভাগতে অৰাজকতা কৰিছে।